শহীদ পদম বাহাদুর লিম্বু আমাৰ গোৰ্খাৰ এজন প্ৰথম শহীদ। গোৰ্খা সন্মিলনৰ পৰা আমি শহীদ ঘোষণা কৰা হৈছে। তেখেতে মৃত্যুবৰণ কৰিছিল নিকাশী গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশন মহাঅধিৱেশনত তেখেতৰ মৃত্যু হৈছিলে। জাতিৰ কাৰণে তেখেতে মৃত্যুবৰণ কৰিছিলে আৰু তেখেতক জাতিৰ শ্বহীদ বুলি আমি ঘোষণা কৰিছোঁ। আৰু তেখেতৰ মাতৃ যিটো বিয়োগ হ'ল যোৱা 3 ডিচেম্বৰত 2024 তাৰিখে তেখেতৰ মাতৃ বিয়োগ হ'ল। গতিকে তেখেতৰ যিহেতুকে এজন সন্তান আমাৰ পদম লিম্বু আছিলে, খুব বেছি বয়স নাছিলে, তেওঁৰ 25-27 বছৰমান হৈছিলে। তেনে অৱস্থাত তেওঁ মৃত্যুবৰণ কৰাত মাজনীয়ে তেখেতৰ মৃত্যুত শোকত ভাগি পৰিছিলে আৰু 4-5 বছৰ পিছতে তেখেতৰ মাতৃবিয়োগ হ'ল। আমি অতিকে দুখিত, কিয়নো এখন ঘৰত পুত্ৰ আৰু মাতৃ একেলগে বিয়োগ হওঁতে আমি অতিকে মৰ্মাহত হৈছোঁ। আৰু সেই উদ্দেশ্যে আজি আমাৰ তামোলপুৰ জিলা সমিতিয়ে তামোলপুৰ জিলা সমিতিয়ে আহি তেখেতৰ নিবাসত আহি বা তেখেতৰ গৃহলৈ আহি আমি তেখেতৰ মাতৃৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আমি আহিছিলোঁ আৰু তেখেতৰ মাতৃ শ্ৰদ্ধাঞ্জলি বিয়োগৰ ক্ষেত্ৰত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি খিনাল লিম্বুৰ বাসগৃহত তেওঁৰ 3 ডিচেম্বৰ 3 তাৰিখে মৃত্যু হৈছিল। তেওঁৰ ল'ৰাটো আমাৰ অসম গোৰ্খা সন্মিলনৰ ইতিহাসত প্ৰথম শ্বহীদ আছিল। 18/5/2023 নিকাশী অধিৱেশনত তেওঁ মৃত্যুবৰণ কৰিছিল আমসভাৰ দিনত, যেতিয়া নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীমন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণটো দি আছিল। সেই সময়তে তেওঁৰ মৃত্যু হৈছিল আমসভাত। আৰু আমি এক প্ৰকাৰ আমি গৌৰৱ ফিল কৰোঁ, যদিওবা এই ঘৰত অঘটন ঘটিল তথাপিও আমি গৌৰৱ ফিল কৰোঁ, কাৰণ পদম লিম্বুটো তামোলপুৰ ডিষ্ট্ৰিক্টৰ আছিল। সেই হিচাপে আমি গৌৰৱ এটা ফিল কৰোঁ। আৰু আমি কেন্দ্ৰীয় কমিটি আমাৰ গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় কমিটিক অশেষ ধন্যবাদ দিব বিচাৰোঁ, কাৰণ তেওঁলোকৰ তত্বাৱধানত আমাৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত আমাৰ বৰ্তমানৰ অসম চৰকাৰে লগে লগে পদম লিম্বুৰ পৰিয়ালক 5 লাখ টকাৰ এটা অনুদান দিছিল, যিটো নেকি এই গৃহটো খুব আৱশ্যক আছিল সেই সময়ত, কাৰণ তেওঁলোকৰ যিটো আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। সেই হিচাপে যিটো অনুদান এটা পাইছিল 5 লাখ টকাৰ, সেইটো বিৰাট বহুত এটা ফাইনেন্সিয়েলি বিৰাট ভাল হৈছে বুলি আমি অনুভৱ কৰোঁ। আৰু সেই হিচাপে আমি পদম লিম্বুৰ এই গৃহটো আমি কেতিয়াও পাহৰিব নালাগে, কাৰণ এই গৃহটো হ'ল শ্বহীদ পৰিয়ালৰ গৃহ হয়। আমি আমাৰ কাৰ্যকালৰ পিছতো যিসকলে কাৰ্যকাল দায়িত্বভাৰ ল'ব তেওঁলোকেও পাহৰিব নালাগে বুলি আমি আশা ৰাখিছোঁ, কাৰণ তেওঁলোকেও পদম লিম্বুৰ মৃত্যুৰ দিনত এই গৃহটোত আহি ফালে পৰিয়ালটোত যাতে একেলগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, তেওঁলোকৰ লগত সমবেদনা জ্ঞাপন কৰে বুলি আমি আশা ৰাখিছোঁ আমাৰ কাৰ্যকালৰ পিছতো। আৰু চৰকাৰে যিটো অনুদানটো আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীমান কৃষ্ণ বুজিল ছাৰ আৰু আমাৰ মুখ্য মূল সচিব লক্ষ্মী সেনাই ছাৰ, তেওঁলোকে নিজে আহি ফালে নিজ হাতেদি ইয়াতে 5 লাখ টকাৰ এটা অনুদান চেকটো দি গৈছে। আমি নথৈ সুখী হৈছোঁ আমাৰ তামোলপুৰ জিলা সমিতি। আৰু এই গৃহটো কেতিয়াও পাহৰিব নালাগে। আমি আমাৰ গোটেই অসমৰ গোৰ্খা পৰিয়ালে এই গৃহটো কেতিয়াও পাহৰিব নালাগে বুলি মই আশা ৰাখিছোঁ। আৰু লগতে এই পৰিয়ালক আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকিব পাৰি মই নিজকে নিজকে কৃতজ্ঞ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জিলা সমিতিৰ গোটেই যিকেইটা শাখাৰ পৰা ইয়াত উপস্থিত হৈছে গোটেই, আৰু মহিলা প্ৰকোষ্ঠৰ পৰাও উপস্থিত হৈছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰি আপোনালোককো মিডিয়া পাৰ্চনকো ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'ব লগা এইখিনিয়ে। ধন্যবাদ।